Hey everyone, নমস্কাৰ মোৰ নাম সয়নিকা আৰু কালাসন চাই এই চেনেলটোত আপোনালোকক স্বাগতম আজিৰ মেকআপ লুকটো হ'ব এটা ওয়েডিং গেষ্ট মেকআপ লুক এইটো বিয়াৰ সিজন আৰু প্ৰায় সকলোৰে হাততে এই সময়খিনিত এখন বিয়াৰ ইনভিটেশন আহি পৰে বিয়াৰ ইনভিটেশনখন হাতত পৰাৰ পিছতে আমি ভাবিবলৈ ধৰো যে সেইদিনা কি পিন্ধিম কি কাপোৰ পিন্ধিম কি জুৱেলাৰী পিন্ধিম আৰু কি মেকআপ কৰিম গতিকে আজিৰ ভিডিঅ'টোৰ ওয়েডিং গেষ্টৰ এই লুকটো চাই আপোনালোকে হয়তো অলপ ইনস্পিৰেশন পাব মই আজি পিনিছো এজোৰ পিকক ব্লু পাটৰ চাদৰ মেখেলা আৰু আই মেকআপটো ব্লাউজটোৰ লগত মেচ কৰিছো এই ওয়েডিং গেষ্ট মেকআপ লুকটো অলপ ৰাতিৰ কাৰণে বা ৰিসেপশনৰ কাৰণে ভাল হ'ব ইয়াৰ আগতেও মোৰ এটা ওয়েডিং গেষ্ট মেকআপ লুক আছে মোৰ চেনেলটোত সেই ভিডিঅ'টো চাবৰ বাবে আপুনি ওপৰৰ লিংকত ক্লিক কৰিব পাৰে সেই লুকটো অলপ ডে টাইমৰ কাৰণে আছিল ধৰক আপুনি জোৰোণৰ কাৰণে সেই লুকটো ৰিক্ৰিয়েট কৰিব পাৰে গতিকে আহক আজি ইভিনিং টাইমৰ বাবে সুটেবল এই পাৰ্টি বা ওয়েডিং মেকআপ লুকটো ষ্টাৰ্ট কৰো প্ৰথমে মই ময়শ্চাৰাইজাৰ লগাম ঠাণ্ডাত প্ৰায় সকলোৰে ছাল ফাটা আৰু ছালখন ড্ৰাই হৈ যোৱাৰ সমস্যা থাকে গতিকে ঠাণ্ডাত বিশেষকৈ ময়শ্চাৰাইজাৰটো লগোৱাটো খুব প্ৰয়োজনীয় আপুনি মুখত ডিঙিত হাত ভৰি আৰু পিঠিত ময়শ্চাৰাইজাৰ লগাবই কাৰণ আমি যেহেতু চাদৰ মেখেলা পিন্ধিম আৰু পিঠিখন ড্ৰাই হৈ থাকিলে দেখাত ভাল নালাগিব উঠটো লিপ বাম লগাই লম যাতে উঠখন প্ৰটেক্ট হৈ থাকে আৰু লিপষ্টিক লগাবৰ কাৰণে এটা স্মুথ সাৰফেস হয় এতিয়া মই মুখত প্ৰাইমাৰ লগাই লম আপোনাৰ যদি ঠাণ্ডাত স্কিনখন বেছি ড্ৰাই হৈ গৈছে আৰু স্কিনৰ অলপ ভালকৈ কেয়াৰ ল'বলৈ বিচাৰিছে তেতিয়া মোৰ চেনেলত মই এটা স্কিন কেয়াৰ উইন্টাৰ স্কিন কেয়াৰ ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ সেই ভিডিঅ'টো আপুনি চেক কৰিব পাৰে তাত মই নিজে ইউজ কৰি সুফল পোৱা কিছুমান টিপছ মই শ্বেয়াৰ কৰিছোঁ গতিকে সেই ভিডিঅ'টো চালে আপোনালোকৰ হেল্প হ'ব পাৰে লিংকটো মই ডেছক্ৰিপশ্যন বাৰত দি দিম বা ওপৰতো মই মেনশ্যন কৰি দিম ফাউণ্ডেশ্যনৰ বাবে মই মেবেলিন ফিটমিৰ মেটিন প'ৰলেছ ফাউণ্ডেশ্যন ইউজ কৰিছোঁ শ্বেডটো হৈছে 128 মই মোৰ হাতৰ বেক চাইডে অলপ ফাউণ্ডেশ্যন উলিয়াই লৈছোঁ আৰু এডাল ডেম্প ব্লেণ্ডিং স্পঞ্জেৰে ফাউণ্ডেশ্যনখিনি ব্লেণ্ড কৰি ল'ম জেনেৰেলি মই ব্ৰাছেৰে ফাউণ্ডেশ্যনটো এপ্লাই কৰি লওঁ আৰু তাৰপিছত স্পঞ্জেদি ব্লেণ্ড কৰোঁ কিন্তু আজি ডাইৰেক্ট স্পঞ্জডালি দিয়ে ব্লেণ্ড কৰিছোঁ ফাউণ্ডেশ্যনখিনি মোৰ বোধৰে ডাইৰেক্ট স্পঞ্জ ইউজ কৰিলে ফাউণ্ডেশ্যনখিনি খুব সোনকালে ব্লেণ্ড হৈ যায় মুখত ফাউণ্ডেশ্যন ব্লেণ্ড হোৱাৰ পিছত ডিঙিটো ফাউণ্ডেশ্যন এপ্লাই কৰি ল'ব ফাউণ্ডেশ্যনখিনি মোৰ খুব ধুনীয়াকৈ ব্লেণ্ড হৈ গৈছে যদিও ঠাণ্ডা দিন আৰু স্কিনখন একচুৱেলি ড্ৰাই হৈ যায় সোনকালে গতিকে বিয়া এখন যদি আগত আহি আছে আৰু আপুনি ভালকৈ মেকআপ কৰি যাম বুলি ভাবিছে স্কিনখনৰ আগতীয়াকৈ খুব ভালকৈ যত্ন ল'ব লাগিব এতিয়া মই কনচিলাৰ লগাম কনচিলাৰৰ বাবে এই ফটো ফ'কাছ কনচিলাৰটো ইউজ কৰিছোঁ ৱেট এণ্ড ৱাইল্ডৰ এই কনচিলাৰটোৱে মিডিয়াম টু হাই কাভাৰেজ দিয়ে আৰু ডাৰ্ক চাৰ্কল ৰিমুভ কৰাৰ লগতে মোৰ আণ্ডাৰ আইৰ ফুলি থকা জেগাখিনিও অলপ ব্লাৰ কৰি দিয়ে ইয়াৰ পিছত মই স্পট কনচিলিং কৰিছোঁ মানে মোৰ ডাৰ্ক স্পটবিলাকতো এই কনচিলাৰটো লগাই লৈছোঁ এতিয়া ব্ৰাইটনিঙৰ কাৰণে মেবেলিনৰ এই এজ ৰিভাইন কনচিলাৰটো লগাম প্ৰায় শেষে হৈছেগৈ ইমানকণেই আছে আৰু এটা কিনিব লাগিব এই কনচিলাৰটো লগোৱাৰ পিছত মুখখন বহুত বগা বগা যেন দেখাব পাৰে কিন্তু ভয় খাব নালাগে কাৰণ যেতিয়া আমি কণ্ট'ৰিং কৰিম তেতিয়া মুখৰ গোটেই কালাৰটো বেলেঞ্চ হৈ যাব কনচিলাৰখিনি এতিয়া ছেট কৰি ল'ম ৱেট এণ্ড ৱাইল্ডৰ এই বানানা শ্বেডৰ পাউডাৰটোৱেদি মনত ৰাখিব যে কনচিলাৰ ছেট কৰিবলৈ লোৱা পাউডাৰটো সদায় লাইট কালাৰৰ হ'ব লাগে কনচিলাৰখিনি যেতিয়ালৈকে ভালকৈ ছেট হৈ যায় তেতিয়ালৈকে মই আইব্ৰাউডাল আঁকি ল'ম অফ কেমেৰা আঁকিম মই আইব্ৰাউ কেনেকৈ আঁকো তাৰ ওপৰত ডিটেইলছ জানিবৰ বাবে আপুনি ওপৰৰ লিংকত ক্লিক কৰিব পাৰে মোৰ আইব্ৰাউজ আঁকা হৈ গ'ল এতিয়া মুখখন অলপ স্লিম দেখাবৰ বাবে অলপ কণ্ট্ৰাষ্ট আনিবৰ বাবে ক্ৰীম কণ্ট'ৰ কৰিম ক্ৰীম কণ্ট'ৰিঙৰ বাবে ইউজ কৰিছোঁ কে বিউটিৰ এই কণ্ট'ৰ ষ্টিকডাল মই যিকোনো চিম্পল মেকআপ কৰোঁতেই মুখখন ডিফাইন কৰিবলৈ সদায় ব্ৰঞ্জাৰেই ইউজ কৰোঁ কিন্তু যেহেতু এইটো ওয়েডিং গেষ্ট মেকআপ লুক আৰু বিয়ালৈ গ'লে লাইটিং বহুত থাকে আমি ফটোশ্বুটো কৰাওঁ গতিকে মেকআপখিনি অলপ হেভি কৰাটো প্ৰয়োজনীয়
সেয়েহে মই মোৰ মুখৰ সাইডবিলাকত আৰু চিক বোনৰ তলত ক্ৰীম কণ্ট্ৰোল কৰি লৈছোঁ প্ৰথমতে আৰু পিছলৈ মই এইখিনি সেট কৰিবলৈ ব্ৰঞ্জাৰ এপ্লাই কৰিম মন কৰিব যে মই কপালৰ কণ্ট্ৰোলখিনি বেক সাইডে হেয়াৰ লাইনৰ ফালে ব্লেন্ড কৰিলোঁ আৰু চিক বোনৰ তলৰ কণ্ট্ৰোলখিনি ওপৰলৈ ব্লেন্ড কৰিছোঁ ইয়াৰ পিছত জ লাইনটো কণ্ট্ৰোল কৰি লৈছোঁ জ লাইনটো শাৰ্প আৰু স্লিম দেখাবৰ বাবে এতিয়া যেহেতু মোৰ মুখত ক্ৰীম প্ৰডাক্টছ এপ্লাই কৰা হৈ গৈছে গতিকে মুখখন মই সেট কৰি ল'ম এটা সেটিং পাউডাৰ দি তাৰ বাবে মেবেলিনৰ এই লুজ পাউডাৰটো ইউজ কৰিছোঁ সেইটো হৈছে 20 লাইট মিডিয়াম মুখৰ সাইডবিলাক সেট কৰিবৰ বাবে আপুনি আপোনাৰ ফাউণ্ডেশ্যনৰ শ্বেডটোৰ লগত মেচিং লুজ বা কম্পেক্ট পাউডাৰ ইউজ কৰিব পাৰে এনেকৈ সেট কৰি ল'লে ক্ৰীম প্ৰডাক্টছৰ সেই ষ্টিকি ফিলটো নোহোৱা হয় আৰু ব্ৰঞ্জাৰ ব্লাছাৰ আৰু হাইলাইটাৰ এপ্লাই কৰিবলৈ সুবিধা হয় এতিয়া আই মেকআপৰ ফালে আগবাঢ়ো আৰু আজি আই মেকআপৰ বাবে মই ইউজ কৰিম মেকআপ ৰেভলিউশ্যনৰ নিউট্ৰেলছ 2 পেলেট আৰু হিপনটিক পেলেট এই পেলেট দুটা মই নাইকাৰ পৰা এটা কম্বো অফাৰত পাইছিলোঁ আৰু আই শ্বেডোকেইটা এপ্লাই কৰি মোৰ খুব ভাল লাগিছে লং লাষ্টিঙো হয় আৰু ব্লেণ্ডিং কেপাচিটিটো খুব ভাল হয় প্ৰথমেই মই এডাল ব্ৰাউন কালাৰৰ পেঞ্চিল লৈ মোৰ ক্ৰিজ লাইনটো অলপ ডিফাইন কৰি ল'ম যিসকলৰ এখন ধুনীয়া ভিজিবল ডাঙৰ আইলিড আছে তেওঁলোকে এইটো ষ্টেপ ফ'ল' নকৰিলেও হ'ল যিসকলৰ হুডেড আইলিড আছে মোৰ নিচিনা আৰু আইলিডৰ স্পেচখিনি বহুত কম আছে তেওঁলোকে এনেকুৱা ধৰণৰ পেঞ্চিল এডালে নিজৰ আইলিডৰ ক্ৰিজ লাইনটো অলপ ওপৰত আঁকি ল'ব পাৰে হুডেড বা ড্ৰুপি আইলিড থকা সকলৰ বাবে এইটো এটা খুব ভাল টিপ এনেকৈ কৰি ল'লে আইলিডখন অলপ ডাঙৰ দেখাব আৰু আই শ্বেডো এপ্লাই কৰিবলৈও বেছি জেগা পাব এতিয়া মই এডাল জোঙা মূৰ থকা টেপাৰ্ড ব্ৰাছ লৈছোঁ আৰু এই অৰেঞ্জ শ্বেডটো ট্ৰানজিশ্যন শ্বেড হিচাপে ক্ৰিজ লাইনৰ ওপৰত এপ্লাই কৰিছোঁ টেপাৰ্ড ব্ৰাছডালেৰে এপ্লাই কৰাৰ লগে লগে মই এডাল ফ্লাফি ৰাউণ্ড ব্ৰাছেৰে আই শ্বেডোখিনি ডিফিউজ কৰি গৈছোঁ মানে ব্লেণ্ড কৰি গৈছোঁ যাতে কোনো হাৰ্শ লাইনৰ নিচিনা থাকি নাযায় এতিয়া মই এটা মাৰুন শ্বেড লৈছোঁ একেডাল ব্ৰাছেৰে আৰু এপ্লাই কৰিছোঁ আগতে এপ্লাই কৰা অৰেঞ্জ শ্বেডটোৰ অলপ তলত এনেকৈ এপ্লাই কৰিছোঁ যাতে অৰেঞ্জ শ্বেডটো অলপ দেখা পাই থাকে ওপৰৰ ফালে ক্ৰিজ লাইনডালৰ লগতে মই মোৰ আউটাৰ কৰ্নাৰটো এই মাৰুন শ্বেডটো এপ্লাই কৰি লৈছোঁ এতিয়া মোৰ গোটেই আইলিডখনতে এই ৰেড শিমৰি আই শ্বেডোটো এপ্লাই কৰি ল'ম এডাল ফ্লেট ব্ৰাছৰ সহায়ত ফুল্লি অপেক লুক এটা পাবৰ কাৰণে মই এই আই শ্বেডোটো দুবাৰ এপ্লাই কৰিছোঁ এতিয়া মই একেডাল ব্ৰাছেৰে এটা ডিপ ব্ৰাউন শ্বেড ল'ম আৰু মোৰ আউটাৰ কৰ্নাৰ আৰু ক্ৰিজ লাইনত এপ্লাই কৰিম ব্ৰাউন শ্বেডটো এপ্লাই কৰাৰ পিছত আই লুকটোত এটা ডেপথ আহিছে আৰু আই লুকটো কমপ্লিট হোৱা যেন লাগিছে ইয়াৰ পিছত মই মোৰ লোৱাৰ লেছ লাইনতো সেই ব্ৰাউন পেঞ্চিলডালেৰে আঁকি ল'ম আৰু লোৱাৰ লেছ লাইনতো মই আই শ্বেডোবোৰ ঠিক একেধৰণে এপ্লাই কৰিছোঁ যেনেকৈ আপাৰ লিডত এপ্লাই কৰিছিলোঁ প্ৰথমতে অৰেঞ্জ শ্বেডটো এপ্লাই কৰিলোঁ আৰু তাৰপিছত ডিপ ব্ৰাউন শ্বেডটো এপ্লাই কৰি ল'লোঁ কিন্তু এনেকৈ এপ্লাই কৰিছোঁ যাতে গোটেইকেইটা শ্বেড দেখা পাই থাকে এতিয়া মই এই গ্ৰে বা চিলভাৰ কালাৰৰ আই শ্বেডোটো লৈছোঁ আৰু ইয়াক মই এপ্লাই কৰিম মোৰ ইনাৰ কৰ্নাৰত মই লোৱাৰ লেছ লাইনতো এই শ্বেডটো এপ্লাই কৰি লৈছোঁ চিলভাৰ কালাৰটো আৰু অলপ ব্ৰাইট দেখাবৰ বাবে মই এটা চিলভাৰ গ্লিটাৰ ইউজ কৰিম আৰু এই চিলভাৰ গ্লিটাৰটো ইউজ কৰিছোঁ মই চুইচ বিউটিৰ টুইংকল টাউন পেলেটৰ পৰা
ৰেড শিমৰী আইশ্বেডোটোৰ লগত চিলভাৰ আইশ্বেডোটো এপ্লাই কৰাৰ এটাই ৰিজন কাৰণ মই আইশ্বেডোটো আজি পিন্ধা চিলভাৰ কালাৰৰ জুৱেলাৰীখিনিৰ লগতো মেটচ কৰিব বিচাৰিছোঁ আইশ্বেডো পেলেটটোৰ পৰা এটা চেম্পেইন কালাৰৰ শ্বেড লৈ মই আইব্ৰাউ বনত এপ্লাই কৰিলোঁ এনেকৈ কৰিলে আইব্ৰাউখিনি শ্বাৰ্প আৰু এংগুলাৰ দেখায় তাৰপিছত লেকমিৰ আইকনিক ব্লেক কাজলটো এপ্লাই কৰি ল'লোঁ মোৰ ৱাটাৰ লাইনত ইয়াৰ পিছত যদিও মই আইলেছেছখিনি কাৰ্ল কৰি লৈছোঁ তথাপি মই একচুৱেলি আইলাইনাৰটোহে প্ৰথমতে লগাই ল'ব লাগিছিলে আপুনি প্ৰথমে আইলাইনাৰ লগাই ল'ব আৰু তাৰপিছত আইলেছেছখিনি কাৰ্ল কৰিব কাৰণ আইলেছেছখিনি কাৰ্ল হৈ যোৱাৰ পিছত আইলাইনাৰটো লগাবলৈ অলপ অসুবিধা হয় এতিয়া মেবেলিনৰ এই হাইপাৰ কাৰ্ল মাস্কাৰাটো লগাম ফলছ আইলেছেছ লগাই ল'লোঁ আৰু আই মেকআপটো এতিয়া কমপ্লিট হৈছে এতিয়া মুখৰ বাকী থকা মেকআপখিনি কৰি ল'ম আৰু প্ৰথমতে ইউজ কৰিম এটা ব্ৰঞ্জাৰ আপুনি যদি ব্ৰঞ্জাৰ কণ্ট্ৰৰিঙৰ বিষয়ে অলপ ডিটেইলছ জানিব বিচাৰে তেনে মোৰ এটা ভিডিঅ' আছে কণ্ট্ৰৰিঙৰ ওপৰত সেই ভিডিঅ'টো চালে আপুনি আৰু ভালকৈ গম পাব যে কণ্ট্ৰৰিং কিয় কৰে ক'ত কৰে আৰু কেনেকুৱা ধৰণৰ শ্বেড ইউজ কৰে কণ্ট্ৰৰিং কৰিবলৈ ইয়াৰ পিছত ব্ৰঞ্জাৰখিনিৰ পৰা অলপ ওপৰত ব্লাছাৰ লগাম ব্লাছাৰ লগালে স্কিনখন আৰু অলপ নেচাৰেল দেখায় এতিয়া মুখখন উজ্জ্বল দেখাবৰ বাবে হাইলাইটেড দেখাবৰ বাবে এপ্লাই কৰিছোঁ হাইলাইটাৰ মুখৰ হাই পইণ্টছবিলাকত এইটো ৱেট এণ্ড ৱাইল্ডৰ হাইলাইটাৰ ইন দ্য শ্বেড প্ৰেচিয়াছ পেটেলছ আৰু মই আগতে ইউজ কৰা ব্লাছাৰটোও আছিলে ৱেট এণ্ড ৱাইল্ডৰ মোৰ ওঠখন যিহেতু এতিয়া ছফ্ট আৰু স্মুথ হৈ গ'ল এতিয়া লিপ বামখিনি মই ওঠৰ পৰা আঁতৰাই ল'ম আৰু যিহেতু মই এটা মেট লিপষ্টিক এপ্লাই কৰিম সেয়েহে গ্লছি লিপ বামটো প্ৰথমতে আঁতৰাই ল'লোঁ ওঠখন প্ৰথমতে লাইনিং কৰি লৈছোঁ আৰু ভিতৰৰ ফালে অলপ শ্বেডিঙো কৰি লৈছোঁ মই আজি ইউজ কৰা গোটেইবোৰ প্ৰডাক্টৰ লিষ্টখন তলৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈ আছে যিকোনো প্ৰডাক্টৰ নাম জানিবলৈ বা শ্বেড জানিবলৈ আপুনি ডেছক্ৰিপশ্যন বক্সত চাই ল'ব পাৰে এতিয়া মই এপ্লাই কৰিছোঁ এটা ব্ৰাউন কালাৰৰ লিপষ্টিক আই মেকআপটোৰ লগত মেটচ কৰাকৈ কিন্তু লিপষ্টিকটো লগোৱাৰ পিছত এনেকুৱা লাগিলে যে লিপষ্টিকটো বেছি ডাঠ হৈ গ'ল নেকি সেইকাৰণে এটা কনচিলাৰ মই ওঠৰ একেবাৰে মাজত লগাই লিপষ্টিকটো অলপ লাইট কৰিবলৈ ট্ৰাই কৰিছোঁ এতিয়া শ্বেডটো আগতকৈ অলপ লাইট হৈ গ'ল মুখৰ বাকীবোৰ অংশত কণ্ট্ৰৰিং কৰাৰ সময়ত মই নোজ কণ্ট্ৰৰিং কৰা নাছিলোঁ গতিকে এতিয়া মই নোজ কণ্ট্ৰৰিং আৰু হাইলাইটিং কৰি লৈছোঁ মই সেই একেটা ব্ৰঞ্জাৰে ইউজ কৰিছোঁ নোজ কণ্ট্ৰৰিং কৰিবলৈ আৰু একেবাৰে শেষত ছেটিং স্প্ৰে লগাই লৈছোঁ মেকআপটো লং লাষ্টিং কৰিবলৈ মেকআপটো কমপ্লিট হৈ গ'ল এতিয়া মই কুইকলি কাপোৰযোৰ পিন্ধি আৰু জুৱেলাৰীখিনি পিন্ধি আপোনালোকক দেখুৱাই আছোঁ যে ফাইনেল লুকটো কেনেকুৱা দেখিব এইটো হৈছে কমপ্লিট লুকটো মই চুলিখিনিও অলপ ষ্ট্ৰেইটনাৰেদি ৱেভি কৰি ল'লোঁ আৰু জুৱেলাৰী পিন্ধিছোঁ মই এটা অক্সিডাইজ চিলভাৰ ছেট আশা কৰোঁ এই লুকটো আপোনালোকৰ ভাল লাগিলে আৰু আপোনালোকৰ আহিব লগা বিয়াখনত ভালকৈ ওলাই কৰি যাবলৈ কিবা এটা ইনস্পিৰেশ্যন বা আইডিয়া পালে যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক বাটনত ক্লিক কৰি দিয়ে যেন আৰু মোৰ আহিব লগা ভিডিঅ'বোৰ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় যেন